নমস্কাৰ সকলোকে লাইট অফ ষ্টাডি ইউটিউব চেনেলটোলৈ। আজি এই ভিডিঅ'টোত লৈ আহিছোঁ আসাম জিকেৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ বিষয়ে। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে ইন হুইচ ইয়েৰ নেশ্যনেল গেমছ ৱাজ হল্ড ইন আছাম। ইয়াৰ ৰাইট এনচাৰটো হৈছে 2007। 2 নম্বৰ প্ৰশ্ন গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড এট। ইয়াৰ ৰাইট এনচাৰটো হৈছে যোৰহাট। 3 নম্বৰ প্ৰশ্ন দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ ৱাজ এষ্টাব্লিছড ইন হুইচ ইয়েৰ। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 1970। 4 নম্বৰ প্ৰশ্ন হুইচ টাউন ইজ অলছ' ন'ন এজ দ্য মানচেষ্টাৰ অফ আছাম। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে শুৱালকুছি। 5 নম্বৰ প্ৰশ্ন দ্য ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰী ইজ লোকেটেড এট। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে লেপেটকটা। 6 নম্বৰ প্ৰশ্ন হুইচ চিটি অফ আছাম হেজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট অফ এছিয়া। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে জাগিৰোড। 7 নম্বৰ প্ৰশ্ন গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড ইন হুইচ ইয়েৰ। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 1948। 8 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে কৃষ্ণকান্ত সন্দিকৈ। 9 নম্বৰ প্ৰশ্ন টোটেল নাম্বাৰ অফ পাৰ্লিয়ামেণ্টেৰী কনষ্টিটুৱেঞ্চি ইন আছাম আৰ। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 14। 10 নম্বৰ প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱা ইজ অনাৰ্ড উইথ ৰখৰাজ বাই আছাম সাহিত্য সভা ইন দ্য ইয়েৰ। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 1931। 11 নম্বৰ প্ৰশ্ন নামঘোষা ৱাজ ৰিটেন বাই। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে মাধৱদেৱ। 12 নম্বৰ প্ৰশ্ন হালধীয়া চৰাই বাওধান খাই ৱন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম ইন দ্য ইয়েৰ। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 1988। 13 নম্বৰ প্ৰশ্ন দ্য ফিল্ম হালধীয়া চৰাই বাওধান খাই ৱাজ ডাইৰেক্টেড বাই। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে জাহ্নু বৰুৱা। 14 নম্বৰ প্ৰশ্ন হাউ মাছ পাৰ্চেণ্ট অফ ইণ্ডিয়া লেণ্ড মাছ ইজ কভাৰ্ড বাই দ্য ষ্টেট অফ আছাম। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 2.39%। 15 নম্বৰ প্ৰশ্ন হুইচ লেংগুৱেজ ইজ ইউজড বাই শংকৰদেৱ টু ৰিটেন বৰগীত। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ব্ৰজাৱলী। 16 নম্বৰ প্ৰশ্ন দ্য লিটাৰেচি ৰেট অফ আছাম একৰ্ডিং টু 2011 চেঞ্চাছ ইজ। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 72.9%।
19%. 17 নম্বৰ প্ৰশ্ন, when the uprising of Patharughat took place? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 1894. 18 নম্বৰ প্ৰশ্ন, who was the president of the Swaraj Party in Assam during freedom movement? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে তৰুণ ৰাম ফুকন. 19 নম্বৰ প্ৰশ্ন, the terracotta industry is located in? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ধুবুৰী. 20 নম্বৰ প্ৰশ্ন, the Ahom kingdom was established in the year? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 1228. 21 নম্বৰ প্ৰশ্ন, the Shivadol was constructed during the reign of? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে শিৱসিংহ. 22 নম্বৰ প্ৰশ্ন, the Assam Public Service Commission APSC regulation was promulgated in exercise of the power? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 1951. 23 নম্বৰ প্ৰশ্ন, the first stadium of Assam was built in? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে যোৰহাট. 24 নম্বৰ প্ৰশ্ন, চদিয়াখোৱা গোহাঁই ৱাছে? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে নভেল কমাণ্ডাৰ. 25 নম্বৰ প্ৰশ্ন, প্ৰাচ্য ৰচনাৱলী ৱাজ এডিটেড বাই? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ডক্টৰ মহেশ্বৰ নেওগ. 26 নম্বৰ প্ৰশ্ন, ডুৰিং দ্য ফ্ৰীডম ষ্ট্ৰাগল দ্য মৃত্যু বাহিনী ৱাজ ফৰ্মড বাই? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে পুষ্পলতা দাস. 27 নম্বৰ প্ৰশ্ন, ৰংঘৰ ৱাজ কনষ্ট্ৰাক্টেড ডুৰিং দ্য ৰিজন অফ? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে প্ৰমত্ত সিংহ. 28 নম্বৰ প্ৰশ্ন, when was Assam Provincial Congress Committee formed? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 1921. 29 নম্বৰ প্ৰশ্ন, the author of অসমীয়া সাহিত্য বুৰঞ্জী is? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে দেৱেন্দ্ৰনাথ বেজবৰুৱা. 30 নম্বৰ প্ৰশ্ন, the Assam region was separated from the Bengal presidency as northeast frontier in the year? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 1874. থেংক ইউ. যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব.